Hello everyone, welcome back to our another video. যোৱাকালি আমাৰ এসএসবি সেশন আন্দাৰত 2024 বৰ্ষত হ'বলগীয়া যি বিএসসি নাৰ্ছিংৰ এন্ট্ৰেন্স এক্সাম আছিল সেই এন্ট্ৰেন্স এক্সাম হৈ গল। সো আই থিংক তোমালোক সকলোৰে প্ৰিপাৰেচন ভালদৰে কৰিছিলা আৰু তোমালোকৰ এক্সামিনেশনো ভালদৰে গুছি গল। সো জি হওক আজিৰ ভিডিওটোৰ জৰিয়তে বহুখিনি ষ্টুডেণ্টে সুধি আছে যে এক্সামৰ ৰিজাল্ট কেতিয়া দিব বা আমাৰ কাউন্সেলিং প্ৰসেস কেতিয়া ষ্টাৰ্ট হ'ব আৰু বহুখিনি ষ্টুডেণ্টে এইটো জানিব বিচাৰি আছে যে আমাৰ বিএসসি নাৰ্ছিংৰ যিটো ক্ৰ্যাশ কোৰ্স আছিল 2024 বৰ্ষৰ বাবে সেই ক্ৰ্যাশ কোৰ্সৰ কিমানখিনি ষ্টুডেণ্টে মানে ধৰিলা কিমান মান স্কোৰ কৰিব পাৰিছে লগতে আমাৰ দিয়া বস্তুবিলাক আমি দিয়া বস্তুবিলাক কমন পৰিছে না নাই। সো আজিৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু যিমানখিনি ষ্টুডেণ্টে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱা আমি গ্যাৰান্টি দিব পাৰিম তোমালোকে বিএসসি নাৰ্ছিং ডিফাৰ্ম বিএফাৰ্ম বা বিএসসি মেডিকেল টেকনলজি প্যাৰামেডিকেল এইবিলাক এক্সামত একেবাৰে চিন্তা কৰিব নালাগে। সো ভিডিওটো আৰম্ভণি কৰাৰ আগতে যদি তোমালোকে অনাগত দিনবোৰত এনেকুৱা ধৰণৰ আপডেটবোৰ বা ইনফৰমেশনবোৰ টাইম টু টাইম পাবলৈ বিচাৰা ডেফিনেটলি তোমালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল বটনটো অলপ সেট কৰি ৰাখিবা যাতে আহিবলগীয়া দিনৰ অনাগত আপডেটবোৰ টাইম টু টাইম পাই থাকা। সো পোনপ্ৰথমতে আমি ডিসকাশন কৰো যে আমাৰ যেটো ক্র্যাশ কোর্স আছিল সেই ক্র্যাশ কোর্সৰ পৰা কিমান শতাংশ বা কি বস্তুবিলাক কমন আহিছে না হোৱা নাই। সো যোৱাকালি যেটো এক্সাম হৈ গল সো মই মোৰ ফোনৰ যেটো স্ক্ৰিন ৰেকৰ্ডাৰ আছে স্ক্ৰিন ৰেকৰ্ডাৰটো অন কৰি লৈছো আৰু তোমালোকক মই কিছুমান বস্তু মানে সাইডত মই লগাই দিম স্ক্ৰিন ৰেকৰ্ডিংটো দেন তোমালোকে গম পাবা মই তোমালোকক কি বুজাব বিচাৰিছো। সো ফাৰ্স্টলি টু আহিব মই এটা আমাৰ যিকোনো WhatsApp এটা ওপেন কৰি লও। সো আমাৰ WhatsAppত ইয়াতে মই যদি যিকোনো এটা গ্ৰুপ ওপেন কৰো লাইক আমাৰ যেটো বিএসসি মেডিকেল টেকনলজি ডিফাৰ্ম বিভাগৰ যেটো কোৰ্স আছে এই কোৰ্সৰ সো এসএসবি চেস অল ইন ওয়ান হা। তো ফৰ এন এক্সাম্পল এইটো আমাৰ কোৰ্স হয় এইটো আমাৰ এটা গ্ৰুপ হয় চাব পাৰা বায়োলজি এসএসবি চেস ক্র্যাশ কোর্স বুলি আছে। সো ইয়াতে ষ্টুডেন্ট বিলাকে আহি আমাক কোৱেশ্চন বিলাকো শেয়াৰ কৰিছে লাইক কি কোৱেশ্চন আহিছে কি আহিছে সো এনেকুৱা ধৰণে গোটেইখিনি। সো নেক্সট আমি এই কোৱেশ্চন বিলাকো তোমালোকৰ লগত অতি সোনকালে শেয়াৰ কৰি দিম যে ক'ত কেনেকুৱা ধৰণে কি হৈছিল কি হোৱা নাই বা গোটেইখিনি। সো ইয়াতে আমি যেতিয়া এক্সামটো হৈ গল দেন এক্সাম হৈ যোৱাৰ পিছত লাইক কেনেকুৱা ধৰণৰ কাৰ কি এক্সাম হ'ল কমন বিলাক আহিছে না হোৱা নাই তাতে সুধিছো। সো তোমালোকক আমি ইয়াতে যদিহে দেখুৱাও যে কমন পাইছিল নে হোৱা নাই সো ইয়াতে তোমালোকে চাব পাৰা আমাৰ যিমানকেইটা টিচাৰ্স আছে টিচাৰ্সে আমাক কৈছে যে সুধিছে এক্সাম শেষ হোৱাৰ পিছত এক্সাম শেষ হৈছে 1টা বজাত আমাৰ পৰা মেছেজ দিয়া হৈছে 1:19 যে বায়ৰ কমন পৰিছে নে নোটছৰ পৰা হয় পৰিছিল বা এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ বস্তু আছে। সো ইয়াতে আমি এটা পলো দিছিলো যে এসএসবি চেস বিএসসি নাৰ্ছিং 2024ৰ এক্সামত আমাৰ ফালৰ পৰা দিয়া বস্তুবিলাক কমন আহিছে নে হোৱা নাই। সো ইয়াতে অহা নাই বুলি কোনেও কোৱা নাই সকলোৱে আহিছে বুলি কৈছে আৰু এই গোটেইকেইটা ষ্টুডেন্ট হয় ইয়াতে চাব পাৰা গোটেইকেইটা ইয়াৰে ষ্টুডেন্ট হয় যিমানখিনি ষ্টুডেন্টে এক্সাম দিছে। বহুতৰ মনত হয়তো কনফিউজন আহিব পাৰে যে এই 222টা ষ্টুডেন্টৰ মেছেজ কিয় আহিছে ইয়াৰ বাহিৰে বেলেগ মেছেজ কিয় অহা নাই। সো আমাৰ মোটামুটি বেটছটো 5টা মান বেটছ আছে 5টা বেটছৰ ভিতৰত এইটো আই থিংক আমাৰ 4th বেটছ হয়। সো এই বেটছটোত টোটাল 200টা ষ্টুডেন্ট আছে। সো এইভাবে আৰু এই 200টা ষ্টুডেন্টৰ ভিতৰত অলমোস্ট ধৰি ল'ব পৰা 60 বা 70 ষ্টুডেন্টে বিএসসি নাৰ্ছিংৰ এক্সাম দিছে। সো এইভাবে ইয়াতে ভোটিংটো কম আছে। সো ইয়াতে তোমালোকে চাব পাৰা কমন আহিছিল না হোৱা নাই ইয়াতে আমাৰ গ্ৰুপত আমাৰ ফালৰ পৰা বস্তুবিলাক সোধা গৈছিল বা ষ্টুডেন্টবিলাকেও কৈ আছে যে কমন পৰিছে নে পৰা নাই। সো এইখিনি তোমালোকে নিজে এবাৰ চাই ল'ব পাৰা। বাই দ্য ৱে যি কি হওক যদিও তোমালোকে এতিয়ালৈ ক্ৰ্যাশ কোৰ্সটো এনৰোলমেন্ট কৰা নাই আজি এনৰোলমেন্ট কৰি লোৱা। ক্ৰ্যাশ কোৰ্স এনৰোলমেন্ট কৰা প্ৰচেছটো আজি বহুতেই সহজ হয়। ক্ৰ্যাশ কোৰ্স এনৰোলমেন্ট কৰিবলৈ এই ভিডিও ডেসক্ৰিপশন বক্সত তোমালোকে যেটো ক্ৰ্যাশ কোৰ্স লাগে সেই ক্ৰ্যাশ কোৰ্সৰ লিংকত ক্লিক কৰিবা তোমালোকে ডাইৰেক্টলি ক্ৰ্যাশ কোৰ্সৰ যেটো পেজ আছে পেজলৈ যাবা তাতে ডাইৰেক্টলি তোমালোকে এনৰোলমেন্ট কৰিব পাৰা আৰু এটা টাইম অফ এনৰোলমেন্ট কুপন কোড ইউজ কৰিবা OWF200 দেন তোমালোকে ইনষ্টেন্টলি ডিসকাউন্ট পাবা 200 रुपीसৰ আৰু ইফেক্টিভ প্ৰাইস হ'ব 1049 रुपीस। এই 1049 रुपीसৰ বিনিময়ত আপনি এডমিশন হলে আমাৰ ফালৰ পৰা সাপোৰ্ট পাবা লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস মক টেষ্ট ইটিসি মডেল কোৱেশ্চন তো পৰা আমাৰ ফালৰ পৰা আমি তোমালোকক প্ৰভাইড কৰো যৰ পৰা এবাৰ ভালখিনি কোৱেশ্চন কমন আহিছে। সো নেক্সট মই তোমালোকক এটা ইন্টাৰেষ্টিং বস্তু দেখাও। এই এজন ষ্টুডেন্ট আছে ষ্টুডেন্টজনৰ নাম ভাগ্যশ্ৰী দেৱী হয়। সো এই ষ্টুডেন্টজন অলমোস্ট 36টা কোৱেশ্চন দিছে যোৱাকালি অহা এক্সামত। সো এই ষ্টুডেন্টজনৰ এক্সাম কেনেকুৱা হৈছিল মই হয়তো সুধিলো। সো ইয়াতে মই আমাৰ ফালৰ পৰা সোধা গৈছিল বা মই সুধিছিলো এইখিনি বস্তু যে এক্সাম কেনে হ'ল কোৱেশ্চন পাৰিছে নে কমন পৰিছে নে সব ভাল হৈছে পাৰিছো আৰু ইয়াতে চাব পাৰা বহুতখিনি কমন পৰিছে পেপাৰ ইজি হৈছে ৰিজাল্ট কেতিয়া দিব উইদিন 25 ডেজৰ ভিতৰত দিব বুলি আমাৰ ফালৰ পৰা মই নিজে কৈছিলো এইটো বাকি মই বেলেগ মেছেজবিলাক টিমৰ ভিতৰত দি থাকে কিমান এটেম্প কৰিছে তাৰে পিছত এনেকুৱা ধৰণে আহিছে 97 এটেম্প কৰিছে বাট ধৰি ল'ব পৰা 90 প্লাস থাকিব বা 90 প্লাস থাকিলে 80 প্লাস থাকিব। সো এনেকুৱা ধৰণে আমাৰ ফালৰ পৰা এই ফাৰ্স্ট বেটছটোৰ ৰিজাল্ট এনেকুৱা ধৰণৰ হৈছে। সো এইখিনিতে মই ৰেকৰ্ডিংটো ষ্টপ কৰি দিও আৰু তোমালোকক এটা সৰু ইনফৰমেশন দি দিও যদি তোমালোকে এতিয়ালৈ এনৰোলমেন্ট কৰা নাই বহুত পিছ পৰি আছা এনৰোলমেন্ট কৰা আৰু এনৰোলমেন্ট নকৰা ষ্টুডেন্টৰ মাজত ডিফাৰেন্স এইটোৱে যিখিনি ষ্টুডেন্টে ক্ৰ্যাশ কোৰ্স লৈছে তেওঁলোকৰ টাইম বহুত সেভ হৈছে। ফৰ এক্সাম্পল কোনোবা ষ্টুডেন্ট ধৰিলা দুটা ষ্টুডেন্ট আছে এটা আছে এ এটা আছে বি
এই ষ্টুডেণ্টে নিজে সেলফ স্টাডি কৰি পঢ়ে আৰু তেওঁ এটা চেপ্টাৰ 8 ঘণ্টাত শেষ কৰে নেক্সট বি ষ্টুডেণ্টে আমাৰ ক্ৰেছ কোৰ্স লৈ সেম চেপ্টাৰটো 1 ঘণ্টাত শেষ কৰে বাকি 7 ঘণ্টাত তেওঁ বেলেগ 7টা চেপ্টাৰ কভাৰ কৰে আমাৰ ফালৰ পৰা দিয়া কাৰ টাইম বেছি সেভ হ'ব obviously বি ষ্টুডেণ্টৰ টাইম বেছি সেভ হ'ব এই ষ্টুডেণ্টজনে শিফট হ'ব দ্যাটস দ্য মেইন ডিফাৰেন্স ইন দ্য এন্ট্ৰেন্স এক্সামিনেশন সো যদিও তোমালোকে এতিয়ালৈ এনৰোলমেন্ট কৰা নাই পিছ পৰি আছা পাছত যেতিয়া সিট নাপাবা বা কিবা হ'ব তেতিয়া আমাক কৈ লাভ নাই যে সিট নাপালে এক্সাম ভাল নহ'ল এটো পাছত কৈ লাভ নাই সো যদিও তোমালোকে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্স এনৰোলমেন্ট কৰা নাই এতিয়া এনৰোলমেন্ট কৰা সহজ পদ্ধতি কৰিলো এপত যোৱা এপৰ লিংক এই ভিডিও ডেসক্ৰিপচন বক্সত লগতে পিন কমেন্টত দি দিয়া যাব লিংকত ক্লিক কৰি তোমালোকে ডাইৰেক্টলি তাতে যেটো কোৰা কোর্স আছে কোর্সটো লব পাৰিবা আদাৰৱাইজ ডাইৰেক্ট লিংক ভিডিও ডেসক্ৰিপচন বক্সত দিয়া থাকিব অথবা স্ক্ৰিনত যেটো কন্টাক্ট নাম্বাৰ শো হৈ আছে এই কন্টাক্ট নাম্বাৰটো তোমালোকে কল কৰি ক্ৰেছ কোৰ্স ৰিগাৰ্ডিং এনিথিং সুধিব পাৰা বা যদিও তোমালোকে WhatsAppত এই কন্টাক্ট নাম্বাৰটোত এটা ক্ৰেছ কোৰ্স বুলি সিম্পলি টাইপ কৰি দিয়া আমাৰ ফালৰ পৰা বাকি ডিটেইলছ তোমালোকক ফৰৱাৰ্ড কৰি দিয়া যাব সো এইখিনি আছিল আৰু আমাৰ ফাৰ্স্ট বেচটো সাকসেসফুলি ক'ব পাৰা যে আমি যিমানখিনি আশা কৰিছিলো তাতকে বেছি বস্তু কমন কৰিছে বা আমি দিয়া বস্তুখিনি ফুলফিলমেন্ট কৰিব পাৰিছো সো এইখিনি আছিল নেক্সট এতিয়া হৈছে আমাৰ ৰিজাল্ট কেতিয়া দিব আৰু ৰিজাল্ট দিয়াৰ কেইদিন পিছত কাউন্সেলিং ষ্টাৰ্ট হ'ব কাউন্সেলিং কেতিয়া হ'ব বা এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি সো মেইনলি আমাৰ বিএসসি নাৰ্ছিঙৰ যেটো এন্ট্ৰেন্স এক্সাম আছে সেই এন্ট্ৰেন্স এক্সামটো জুন মাহৰ 9 তাৰিখে হৈ গ'ল সো ৰিজাল্টটো উইদিন 25 ডেজৰ ভিতৰত দিয়া যাব মোৰ হিচাপত ৰিজাল্টটো এক্সপেক্টেড ডেট জুন মাহৰ 27 ৰ পৰা জুন মাহৰ 23 ৰ ভিতৰত আছে অৰ্থাৎ জুন মাহৰ 23 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিব লাগে আৰু যেটো কাউন্সেলিং প্ৰসেছ আছে কাউন্সেলিং প্ৰসেছটো জুলাই মাহৰ 15 বা 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব লাগে ফাৰ্স্ট কাউন্সেলিং বহুতে সুধি আছিল যে ইয়াৰ কাউন্সেলিং অনলাইন হ'ব নে অফলাইন হ'ব সো লাষ্ট ইয়াৰ একৰ্ডিং টু লাষ্ট ইয়াৰ অনলাইন এণ্ড অফলাইন বোথ হৈছিল সো মোৰ হিচাপত এইবাৰো অনলাইন এণ্ড অফলাইন বোথ হ'ব লাগে বাট যদি তোমালোকৰ অফলাইন হয় দেন তেতিয়া তোমালোকৰ বহুখিনি বস্তু টাইম সেভ হয় মানি সেভ হয় বাট যদি অনলাইন কাউন্সেলিং হয় তেতিয়া কম্পিটিশনো বহুত বেছি হয় কাৰণ তেতিয়া সকলোৱে কাউন্সেলিং কৰিব পাৰে অনলাইন কাউন্সেলিংটো সকলোৱে এটেন্ড কৰে সো এটোৱে আৰু সো আই হোপ এই ভিডিওটো জৰিয়তে তোমালোকে বহুখিনি বস্তু গম পালা যদি বিএসসি নাৰ্ছিঙৰ এক্সাম ভাল হৈছে নেক্সট আপকামিং এক্সাম বিলাকৰ বাবে প্ৰিপাৰেচন কৰি আছা ফৰ এন এক্সাম্পল বিএসসি মেট্ৰিক পেৰামেডিকেল ডিফাৰ্ম লগতে তোমালোকৰ এগ্ৰিকালচাৰ ভেটেনাৰী বা ক'ব পাৰা যে জিএনএমৰ দেন তোমালোকে ক্ৰেছ কোৰ্সটো আজি এনৰোলমেন্ট কৰা বহুত বেছি লিমিটেড সিট আছে আৰু যোৱাকালিৰ পৰা ভালখিনি ষ্টুডেণ্টে এনৰোলমেন্ট কৰিছে কাৰণ যোৱাকালিৰ ৰিজাল্ট আমাৰ ধামাকাদাৰ আহিছে সো যদিও তোমালোকে এতিয়ালৈ এনৰোলমেন্ট কৰা নাই লিংক ইন দ্য ডেসক্ৰিপচন বক্স এনৰোল নাও এটা টাইম অফ এনৰোলমেন্ট কুপন কোড ইউজ কৰিবা OWF200 দেন ডিসকাউন্ট পাবা 200 rupees আৰু ইফেক্টিভ প্ৰাইস হ'ব 1049 rupees সো যদিও তোমালোকে ক্ৰেছ কোৰ্স ৰিগাৰ্ডিং আৰু বেছি জানিবলৈ ইচ্ছা কৰা তেন স্ক্ৰিনত শো থকা কন্টাক্ট নাম্বাৰটো তোমালোকে WhatsApp বা কল কৰি ভালদৰে বস্তুখিনি জানিব পাৰিবা থ্যাংক ইউ